শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি দ্বিতীয় দিনাও চলিছে উচ্ছেদ অভিযান 710 ঘৰ পৰিয়ালে 6200 বিঘা ভূমি দখল কৰিছিল। প্ৰথম দিনা 240 ঘৰ পৰিয়াল আৰু 2000 বিঘা ভূমি দখলমুক্ত কৰে। আজি 38খন এক্সকেভেটৰ 60খনকৈ ট্ৰেক্টৰলৈ সাজু প্ৰশাসন। বৰ্তমান শান্তিপূৰ্ণভাৱে চলি আছে শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। পুনৰ বেদখলকাৰীয়ে যাতে চৰকাৰী ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছে জিলা প্ৰশাসন। পুৱাৰ ভাগৰ পৰা বৃহৎ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে। সেই স্থানত উচ্ছেদৰ বাবে সাজু হৈ থকা পৰিলক্ষিত হৈছে আৰু আজি দ্বিতীয় দিনতো শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত উচ্ছেদ অভিযান চলিব। 710 ঘৰ পৰিয়ালে 6200 বিঘা ভূমি দখল কৰিছিল আৰু সেই স্থান বেদখলমুক্ত কৰাৰ চেষ্টা চলাব আৰক্ষী প্ৰশাসন। চৰকাৰে প্ৰথম দিনা 240 ঘৰ পৰিয়াল আৰু 2000 বিঘা ভূমি দখলমুক্ত কৰিছিল আৰু আজি 38খন এক্সকেভেটৰ 60খনকৈ ট্ৰেক্টৰলৈ সাজু হৈছে প্ৰশাসন। বৰ্তমান শান্তিপূৰ্ণভাৱে সেই স্থানত চলি আছে উচ্ছেদ অভিযান। শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। পুনৰ বেদখলকাৰীয়ে যাতে চৰকাৰী ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হোৱা পৰিলক্ষিত হৈছে জিলা প্ৰশাসনক। কৰিছিলে এই খেতি আমি উচ্ছেদ কৰোঁতে অলপ সময় লৈছোঁ তাতে, কাৰণ বহুখিনি এৰিয়া তেওঁলোকে খেতিৰে মানে বেদখল কৰিছিলে তাতে। আৰু আজি বাকী যিখিনি আছে সেইখিনি আমি আজি আৰম্ভ কৰিম, এতিয়া আৰম্ভ কৰি লৈছোঁ আৰু আজি হৈ যাব লাগে আমাৰ দেখো যে ফেন্সিং থকাৰ পিছতো সাধাৰণ লোক, যিহেতু প্ৰথম আগতে এবাৰ উচ্ছেদ হৈছে 2023 চনত, ফেন্সিং থকাৰ পিছতো সাধাৰণ লোক ইয়াত ভিতৰত কেনেকৈ সোমাব পাৰিলে? বন বিভাগে কিবা নাই, বন বিভাগৰ সেইটো আমাৰ যিখিনি মাটি আছিল সেইখিনি মাটি ধৰক প্লান্টেশ্যন বা তেনেকুৱা ধৰণৰ ফেন্সিং যদিও আছে, ইমান মানে মজবুত ফেন্সিং হয়তো ডেফিনেটলি নাছিল তাতে, আৰু বন বিভাগৰ প্লান্টেশ্যনো হোৱা নাছিলে। গতিকে এইবাৰ আমি সেইকাৰণে পষ্ট এভিকশ্যন প্লেনটো ভালকৈ কৰিব কৈছোঁ। উচ্ছেদৰ পাছত যাতে তেওঁলোকে প্লান্টেশ্যন এৰিয়াটো ভালকৈ কৰে বা ফেন্সিং বা পিলাৰখিনি ভালকৈ ৰাখি থয় বা পেট্ৰলিং এটা কৰে, এইটো আমি কৈছোঁ তেওঁলোকক, আৰু তেওঁলোকে সেইদৰে ব্যৱস্থা ল'ম বুলিও জনাইছে। হয় ছাৰ, কি ক'ব, যিহেতু আগতে এবাৰ উচ্ছেদ হৈছিল আৰু আজি সেইটো তেওঁলোকে জানি শুনিয়ে বহু জেগাত আহি আছে। আমি যেতিয়া নটিচ দিছিলোঁ, মই নিজেও আমাৰ SSPৰ লগত আহিছিলোঁ, তেওঁলোকে সেই বস্তুটোৱে কৈছিলে যে আপোনালোকে জানি শুনি ইয়াত আহিছে, গতিকে এই মাটিটো আপুনি পাব নোৱাৰে বুলি জনাৰ পাছতো আপোনালোকে আকৌ আহিছে। গতিকে সেইকাৰণে তেওঁলোকক কালি এভিকশ্যনৰ সময়ত সেইকাৰণে তেনেকুৱা ধৰণৰ কোনো ৰেজিষ্টেঞ্চ দেখা নাছিলোঁ, কাৰণ তেওঁলোকে মেণ্টেলি প্ৰিপেয়াৰ্ড হৈ আছে, কাৰণ তেওঁলোকে জানে যে এই মাটিখিনি আগতে এভিকশ্যন এবাৰ হৈছে বা তাতে সেইখিনি মাটি ফৰেষ্টৰ মাটি বুলি তেওঁলোকে ক্লিয়াৰলি জানে। ছাৰ, এটা অভিযোগ উঠিছে যে কিছু লোকে ধনৰ বিনিময়ত ইয়াত বহিব দিছে বুলি। কালি আমি এভিকশ্যন কৰাৰ আগমুহূৰ্তত এনেকৈ শুনিছিলোঁ যে দুটা চৰ শুনিছিলোঁ, আৰিমাৰি চৰ আৰু বটালি চৰ, এইখিনিত মানে মানুহে পইচা দিছে, তেওঁলোকে পইচা দিয়াৰ কাৰণে তেওঁলোকৰ এভিকশ্যনটো নহ'ব, এইধৰণে ক'লে। গতিকে সেইকাৰণে আমি কালি প্ৰথম প্লেনে এভিকশ্যনটো ষ্টাৰ্টেই কৰিছোঁ তাৰ পৰা, যাতে সেই মেছেজটো যাওক যে আমি তাৰ লগত অৱগতও নহয়, আমি জড়িতও নহয়, কোনো নাজানে আৰু তেওঁলোকে কিয় পইচা দিছে, কাক দিছে, এইটো আমি আৰু নাজানো আৰু সেইটো। আৰু প্ৰশাসনেতো এনেকুৱা ধৰণে নকৰে যে পইচা দিলে কাৰোবাক কৰিব, কাৰোবাক পইচা নিদিলে নহয়, এইটোতো নহয়। য'ত বনভূমি আছে, য'ত এভিকশ্যনৰ কাৰণে নটিচ দিছে, তাত ডেফিনেটলি হ'ব। আৰু যিটো মানে বুঢ়াচাপৰি বনাঞ্চলিক হৈ আছে, তেখেতৰ গাফিলতি গাফিলতি নহয়, গাফিলতি বুলিতো নহয়, কাৰণ এৰিয়াটোত প্লান্টেশ্যন হোৱা নাছিলে, কিন্তু যিখিনি মানুহ আহিছে তেওঁলোকে জানি শুনি আহিছে, আৰু তেওঁলোকে অকল আজি ইয়াতেই নহয়, অসমৰ বিভিন্ন জেগাতে তেওঁলোকে বনাঞ্চল ভূমি বেদখল কৰি আহিছে। ফৰেষ্ট কেম্প আছে যদি তাত কেনেকৈ কেম্পৰ এই ওচৰত কেনেকৈ আহি আকৌ খেতি বাতি আৰু বহুতো প্ৰদান বনালে? সেইটো আমাৰ সেই বস্তু আমাৰ এৰিয়াটোৰ আমি যিটো ইউটিলাইজেশ্যন হ'ব লাগে, সেই ইউটিলাইজেশ্যনটো হোৱা নাই। যিখিনি আমি বনভূমি হিচাপে লৈছোঁ, যিখিনি আমি ফৰেষ্টেশ্যন কৰিব লাগে বা পিলাৰখিনি ভালকৈ ৰাখিব লাগে বা পেট্ৰলিংটোৱে ভালকৈ কৰিব লাগে, সেইখিনি হয়তো ক'ৰবাত হোৱা নাই। ছাৰ, কিবা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল? নাই হোৱা, তেনেকুৱা নাই হোৱা। কালি 3-4জন মহিলাই এই কথাতে কৈছে আমি পইচা দিছিলোঁ, আমাক কিয় উঠাব আহিলে, আমি ইমান দিনৰ পৰা আছিলোঁ। এইটো নেচাৰেল এটা মানুহৰ চকুৰ আগতে ঘৰটো ভাঙি গ'লে ডেফিনেটলি অলপ মনত দুখ থাকিব, খং থাকিব, সেইখিনি প্ৰকাশ কৰিছিল, আৰু বেলেগ কথা আজি শেষ হ'ব।